আমি যে 4 বছৰ কাম কৰিলোঁ আৰু দলৰ যিটো অৰ্গেনাইজেশ্যনেল যিটো ষ্ট্ৰাকচাৰ আমাৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি আৰু বুথলৈকে এই গোটেই ষ্ট্ৰাকচাৰটো খুব ছিষ্টেমেটিক হৈ গ'ল। ৰাষ্ট্ৰীয় দল বা বেলেগ দলসকলে যেনেকৈ মেনেজ কৰে সম্পূৰ্ণভাৱে UPPL দল আঞ্চলিক দল হ'লেও আমাৰ গোটেই অৰ্গেনটো খুব ষ্ট্ৰং হৈ গ'ল আৰু গোটেই মেকানিজমটো খুব ৰবষ্ট আৰু ছিষ্টেমেটিক হৈ গ'ল। গতিকে UPPL ইজ ৰেডি ফ্ৰম অল ছাইড। প্ৰত্যাহ্বান দলক লৈ নহয়, প্ৰত্যাহ্বান আছিলে আমাৰ সমস্যাক লৈ পেলাই। বড়োলেণ্ড অঞ্চলৰ এটা সময়ত যিটো ভাইলেন্সৰ এটা পৰিৱেশ আছিলে, তাত ভাল নিৰ্বাচনবিলাক হোৱা নাছিলে, মানুহবিলাক ফ্ৰী এণ্ড ফেয়াৰ ভোট দিব পৰা নাছিলে। এই পৰিৱেশটো ভাল পৰিৱেশ ঘূৰাই অনাটো এটা প্ৰত্যাহ্বান আছিলে। গতিকে আপোনালোকে দেখিছে 2020 নিৰ্বাচনত মই UPPL প্ৰেছিডেণ্ট আছিলোঁ। UPPL প্ৰেছিডেণ্ট হিচাপে মোৰ ওপৰত এটাক হৈছিলে। তেখেতসকলে আমাৰ কনভয়ত এটাক কৰি মাৰি পেলাবলৈ চেষ্টা কৰিছিলে। বহুত জেগাত ভাইলেন্স হৈছিলে। 2020 আগত যিমান ইলেকশ্যন হৈছে তাক ৰক্তাক্ত হৈছিলে, ক'ৰবা মানুহ মৰিছিলে। কিন্তু 2020 পিছত আমাৰ চৰকাৰ অহাৰ পিছত এতিয়া যিটো মাৰ্ডাৰ অফ ডেম'ক্ৰেচি বুলি কোৱা হয় ভাৰতত, এই ডেম'ক্ৰেচিটো BTCটো খুব ভালকৈ প্ৰচলন হৈছে। গতিকে সেই প্ৰত্যাহ্বানটো আমি ঠিক কৰিলোঁ। আজি ইয়াত শান্তি ঘূৰাই অনাটো প্ৰত্যাহ্বান আছিলে, আজি শান্তি ঘূৰি আহিল। নিৰাপত্তা অনাটো এটা প্ৰত্যাহ্বান আছিলে, আজি নিৰাপত্তা ইয়াতে ঘূৰি আহিছে। সমন্বয়টো এটা প্ৰত্যাহ্বান আছিলে, কাৰণ বড়ো অনাবড়ো দুটা ভাগত ভাগাই দিয়া হৈছিলে, আজি ইয়াত সমন্বয় ঘূৰি আহিছে। গতিকে এই এটা প্ৰত্যাহ্বানটো আমি অভাৰকাম কৰিলোঁ, এইটো আমি পাৰ কৰিলোঁ। আৰু ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে হওক বা চৰকাৰী যিটো আনৰুলি বা কৰাপশ্যন আছিলে, এইবিলাক বহুত প্ৰত্যাহ্বান আছিলে। 3000 কোটি টকা প্ৰায় ধাৰ কৰি থৈ গৈছে লাইবিলিটি এটা ক্ষুদ্ৰ কাউন্সিল চৰকাৰত। তাত কোনো অৰ্ডাৰবিলাক ছিষ্টেমেটিকেলি কৰা নাছিলে, কামবিলাক ছিষ্টেমেটিকেলি দিয়া নাছিলে। প্ৰায় 1500 কোটি টকাৰ কোনো হেড একাউণ্ট নোহোৱাকৈ অৰ্ডাৰ দি গৈছিলে। এইবিলাক প্ৰত্যাহ্বান আছিলে। কিন্তু 4 বছৰত চৰকাৰখনো ঠিক কৰিলোঁ, সমন্বয়টো আনিলোঁ, শান্তিও প্ৰতিষ্ঠা হ'ল, সকলো জাতি জনগোষ্ঠী মৰম স্নেহ বিশ্বাস পূৰা ঘূৰি আহিল। আকৌ এইটো আমাৰ প্ৰত্যাহ্বান আছিলে। দল কেতিয়াও প্ৰত্যাহ্বান হয়, দলটো প্ৰতিদ্বন্দ্বী হয়, দলৰ মাজত মানে প্ৰতিদ্বন্দ্বিতা হয়, চেলেঞ্জ থাকে, এইবিলাক থাকিব। ৰাজনীতি কৰিব অহাৰ লগে লগে কোনোবা দলে কাৰোবাৰ এগেইনষ্ট, কোনোবা দলে কাৰোবাৰ লগত থাকি ৰাজনীতি কৰিব, সেইটোতো নিয়মে হয়, এনেকৈ চলি আহিছে ট্ৰেডিশ্যনেলি। কিন্তু প্ৰত্যাহ্বানটো কিটো আছে, দলবিলাক প্ৰত্যাহ্বান নহয় আমাৰ কাৰণে সমস্যাটো প্ৰত্যাহ্বান। বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, উন্নয়ন, ছাত্ৰ ছাত্ৰীৰ কাৰণে KG to PG ভাল শিক্ষা, খেতিয়কৰ কাৰণে খেতি কৰিবলৈ কাৰণে ভাল পৰিৱেশ, ব্যৱসায়ীসকলৰ কাৰণে এটা ছিকিউৰিটি থকা এটা ব্যৱসায় ভালকৈ যাতে কৰিব পাৰে, এই কথাবিলাক লৈহে আমাৰ UPPL দলে ৰাজনীতিত আহিছিলে। UG ব্ৰহ্ম ডাঙৰীয়া 2015 চনত এই ডাঙৰ উদ্দেশ্যটো লৈ UPPL জন্ম দিছিলে আৰু সেই কামখিনি আজি কৰিব পাৰিছোঁ। আমি সকলো আনন্দিত হৈছোঁ।